হেল্ল' এভৰিৱান, আজি বজাৰলৈ গৈছিলোঁ আৰু আবতৰীয়া পালেং পালোঁ দেই। এমুঠি লৈ আহিলোঁ আৰু এইখিনি মই ঘৰতে পনীৰ বনাই থৈছিলোঁ। এতিয়া পালেং পনীৰ বনাম যিহেতু এইখিনি ধুই মেলি ল'লোঁ আৰু ইফালে এইখিনিও যোগাৰ কৰি লৈছোঁ। এতিয়া মিক্সাৰ জাৰ এটা পালেং আৰু ধনিয়া পাতখিনি অকণমান পিচি লৈছোঁ আৰু তাৰপিছত ইয়াতে আদা নহৰুখিনি দি আকৌ এবাৰ পিচি ল'লোঁ আৰু ইফালে কেৰাহীত তেল গৰম কৰি তাতে কাটি লোৱা পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া আৰু অকণমান জিৰা দি দিছোঁ। এইখিনি অকণমান সময় ভাজি তাতে এয়া পেষ্ট কৰি লোৱা পালেংখিনি দি দিলোঁ আৰু এইখিনি দি এতিয়া অকণমান লৰাই দিছোঁ। দিয়াৰ পিছত তাতে এতিয়া আন্দাজমতে নিমখ আৰু হালধি দি দিলোঁ আৰু এইখিনি দি অকণমান সময় এইখিনি ভালদৰে উতলিবলৈ দিলোঁ। তাৰপিছত ইয়াতে কেঁচা পনীৰখিনি দি দিলোঁ। ঘৰতে বনোৱাৰ কাৰণে মই কেঁচাই দিছোঁ, এইখিনি ভাজিও ল'ব পাৰে। আৰু এতিয়া এচামুচ চাহী গৰম মছলা দি দিলোঁ আৰু এইখিনি লৰাই অকণমান সময় ঢাকনি দি সিজালোঁ আৰু এয়া পালেং পনীৰখিনি হৈ গ'ল।